ঘটনাটো সেই আপোনাৰ আমাৰ গাঁৱৰ মানে নিজামুদ্দিন যায় নিজামুদ্দিন আৰু তেওঁৰ পত্নী মিনাৰা খাতুন তেওঁ মানে আজি প্ৰায় 5 বছৰ ধৰি ৰানিং সিহঁতৰ বিজনেছ ড্ৰাগছৰ জড়িত আছে বেলেগ কিবা কিবি জড়িত আছে বদমাচি কৰে ডকাইতি আগত ডকাইতি চুৰি কৰিছে এতিয়া বৰ্তমান সিয়া ড্ৰাগছতে আছে 4-5 বছৰ ধৰি ড্ৰাগছ বিক্ৰী কৰি আছে আমি বিডিবিৰ মানুহ আমাৰ ভাইটি আমাৰ ডাঙৰ দাদা হয় মাজহাৰুল ইছলাম তেওঁ মানে হেৰি আপোনাৰ বিডিবিৰ প্ৰেচিডেণ্ট হয় আমি বিডিবিৰ মানুহ মোৰ দাদা এজন ডাঙৰ দাদা সেক্ৰেটাৰী মই মেম্বাৰশ্বিপত আছোঁ তাৰমানে আজি মানে সি কালি মানে হেৰি জেলৰ পৰা আহিছে কালি জেলৰ পৰা আহিছে জেলত কিয় গৈছিল জেলত গৈছে প্ৰায় 2 মাহমান আগত 62 দিন আগত তাইক মানে তাক দুইজনক মতা মাইকীক দুজনক ধৰি আপোনাৰ মৰিগাঁৱত চালান দিছে ড্ৰাগছৰ কাৰণে চালান দিছে ড্ৰাগছত ধৰা পৰিছে বহুতখিনি কণ্টেইনাৰলৈ ধৰা পৰিছে তাৰপিছতে সিহঁতে মানে এই মনত এটা জিদ বান্ধিছে যে আমাক মাৰিব বুলি যে আমি এইটো কাম কৰিছোঁ বুলি এইটো আমাক মাৰিব বুলি সিহঁতে কৈ আছে আজি সিহঁত কালি ৰাতি জেলৰ পৰা ওলাই আজি ৰাতি আকৌ সিহঁতে আক্ৰমণ কৰিলে আমাৰ ওপৰত আমাৰ দাদা ডাঙৰ দাদা যে প্ৰেচিডেণ্ট হয় তেওঁক মানে অলপৰ কাৰণে মাৰিব পৰা নাই হেৰি আপোনাৰ ৰেড কালাৰৰ গাড়ী এখন বেলুন গাড়ীৰে তেওঁক তলত খুন্দিয়াই তলত পেলাব খুজিছিল মাৰিবলৈ খুজিছিল কিন্তু সি মানে বেলেগ গছ গছনি আছিল যে লেচু গছ আছিল লেচু গছৰ পিছফালে গুচি গ'ল দৌৰিখিনি পিছতে এইখিনি হৈ অলপ মানে আমাৰ গাঁৱৰ বহুত মানুহখিনি জমা হৈছে কিয় হৈছে কি সমস্যা সিহঁতক কৈ আছে মিলাই দিব বুলি মিলাই দিয়াৰ কৰাৰ পিছত বহুত মানে সিহঁতে হাংগামা কৰিছে মাৰিবই আজি সিহঁতে মাৰিবই আমাক মানে এনেকুৱা কৰি আছে যে মাৰিবই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত